মৰমৰ ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে দ্বিতীয়মান শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ আমাৰ থকা ঘৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ ভিতৰৰ লগতে অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকৰ আগত আগবঢ়াবলৈ উলিয়াইছোঁ। যদি তোমালোকে আজি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। লগতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। এতিয়া মই ক'বলৈ আৰম্ভ কৰিছোঁ আমাৰ থকা ঘৰ। ক নম্বৰ প্ৰশ্নটো হৈছে মানুহে ঘৰ কিয় সাজে? উত্তৰ ৰ'দ বৰষুণ বতাহ ধুমুহা আদিৰ পৰা হাত সাৰি থাকিবলৈ আৰু আৰামকৈ শান্তিৰে জিৰণি ল'বলৈ মানুহে ঘৰ সাজে। খ নম্বৰটো হৈছে 2 নম্বৰ খেৰৰ ঘৰ সাজিবলৈ কি কি লাগে? উত্তৰটো হৈছে 2 নম্বৰৰ খেৰ বাঁহ কাঠ বেত আদি। 3 নম্বৰ প্ৰশ্নটো হৈছে পকী আৰু টিনৰ ঘৰ সাজিবলৈ কি কি বস্তু লাগে? উত্তৰ ইটা বালি লোহা চিমেণ্ট টিনপাত আদি। 4 নম্বৰটো হৈছে বৰষুণ বেছিকৈ হোৱা আৰু পানীত বুৰ যোৱা ঠাইত মানুহে কি ঘৰ সাজে? উত্তৰ চাংঘৰ সাজে। 5 নম্বৰটো হৈছে বৰফ পৰা ঠাইত মানুহে কেনেকুৱা ঘৰ সাজে? উত্তৰ ইগলু ঘৰ সাজে। 6 নম্বৰ প্ৰশ্নটো হৈছে ঘৰ সজা কামত কেনে ধৰণৰ আহিলা ব্যৱহাৰ হয়? উত্তৰ দা কটাৰী কৰত হাতুৰী বটালি ইত্যাদি। 7 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ঘৰটোৰ বিষয়ে আটাইতকৈ মন কৰিবলগীয়া কথা কেইটা কি কি? উত্তৰ আমাৰ ঘৰটোত ৰ'দ বতাহ সোমাব পৰা হ'ব লাগে। 8 নম্বৰ প্ৰশ্নটো হৈছে সঘনে ভূমিকম্প হোৱা ঠাইত ঘৰ কেনে হ'ব লাগে? উত্তৰ সঘনে ভূমিকম্প হোৱা ঠাইত ঘৰৰ বেৰ আৰু চাল সাজিবলৈ গধুৰ বস্তু ব্যৱহাৰ কৰা নহয়। 9 নম্বৰ প্ৰশ্নটো হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। মই ইয়াতে তোমালোকক উত্তৰটো লিখিয়ে দিছোঁ। ৰাজমিস্ত্ৰীয়ে ইটা বালি চিমেণ্টৰ কাম কৰে। উলুম ৰাজমিস্ত্ৰীৰ দৰকাৰী আহিলা। কাঠমিস্ত্ৰীয়ে কাঠৰ দুৱাৰ খিৰিকী সাজে। কৰতেৰে কাঠ কটা আৰু ফলা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আজি মই তোমালোকক এইখিনিলৈ দিছোঁ। ইয়াৰ আগতেও তোমালোকে মোৰ ভিডিঅ'ত পৰিৱেশৰ প্ৰশ্ন উত্তৰসমূহ পাই থাকিবা। আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।